তোমালোকৰ মেক্সিমামে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ডেট মিনছ সেৱাৰ যিটো ৱেবছাইট এইটো সদায় চেক কৰি থাকা যে কিবা আপডেট আহিছে নেকি, এডমিট কাৰ্ডৰ আপডেট আহিছে নেকি। চ' মই দেখাম যে আজি কি আপডেট আহিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ডেট মিনছ সেৱাৰ ৱেবছাইটত গ'লে ইয়াতে আজি 8 তাৰিখত এটা তেওঁলোকে নটিচ পাব্লিছ কৰিছে, এপ্লিকেশ্যন ফৰ্মেট এণ্ড লেটাৰ ফৰ আণ্ডাৰটেকিং ফৰ ইউজিং স্ক্ৰাইব বাই PWD কেণ্ডিডেট। তো স্ক্ৰাইবৰ কাৰণে এটা ফৰ্মেট দিছে, ডেট মিনছ ডিষ্ট্ৰিক্ট কমিশ্যনৰ পৰা এখন ছিগনেচাৰ কৰাই ল'ব লাগিব স্ক্ৰাইবৰ কাৰণে। তো এই স্ক্ৰাইবটো যেতিয়া অ'পেন কৰিম তেতিয়া দেখা পাম ইয়াৰ ভিতৰতে লিখা আছে যে ৰোল নাম্বাৰ লিখিব লাগে, ঠিক আছে। তো ৰোল নাম্বাৰ কেতিয়া পাব, যেতিয়া এডমিট কাৰ্ড ৰিলিজ কৰা হ'ব তেতিয়াহে কেণ্ডিডেটজনে ৰোল নাম্বাৰ পাব। চ' ইয়াৰ পৰা উপলব্ধি কৰিব পাৰি যে হয়তো 2 এদিনৰ ভিতৰতে এডমিট কাৰ্ড ঘোষণা কৰা হ'ব। তো মই স্ক্ৰাইবটো খুলি দেখুৱাম আপোনালোকক। তাৰ আগতে কৈ লওঁ যে এডমিট কাৰ্ড যেতিয়া দিব মই ডেফিনেটলি এইটো চেনেলতে ইনফৰ্মেশ্যন জনাই দিম। বাৰে বাৰে আপোনালোকে অন কৰি থাকিব নালাগে। মেইনলি ADR ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। যিসকলৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা আছে তেওঁলোকে 15 ছেপ্টেম্বৰ সময় বেছি নাই, ভালদৰে প্ৰিপেৰেশ্যন কৰক। প্ৰেক্টিচ ছেট লগাওক, বেছিকৈ প্ৰেক্টিচ ছেট লগাওক, মডেল পেপাৰ লগাওক আৰু 10 বছৰৰ প্ৰেক্টিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰক। 10 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অলৰেডি মই কৰাই দি আছোঁ। মেথছৰ কৰাই দি আছোঁ, তাৰপিছত ইংলিছৰ কৰাই দি আছোঁ। ইংলিছত বহুতকেইটা অলৰেডি পাৰ্ট দিয়া হ'ল। আৰু RC ভালকৈ লগোৱা, ৰিডিং কম্প্ৰিহেনশ্যনৰ প্ৰেক্টিচ ছেট টেলিগ্ৰাম চেনেলত দিয়া হয়, লিংক ডেছক্ৰিপশ্যনত আছে। টেলিগ্ৰামৰ পৰা তোমালোকে প্ৰেক্টিচ ছেট উঠাব পাৰিবা, মেথছৰ প্ৰেক্টিচ ছেট উঠাব পাৰিবা, মক টেষ্টবোৰ দিব পাৰিবা। তো সকলোবোৰ আমাৰ চেনেলতে কৰিব পাৰিবা প্ৰিপেৰেশ্যন। টেলিগ্ৰামৰ লিংক আছে ডেছক্ৰিপশ্যনত, ঠিক আছে। তো তাৰপৰা কৰিব পাৰিবা। এতিয়া আমি চাই লওঁ যে স্ক্ৰাইবৰ সেইটোত কি আছে নটিফিকেশ্যনটো। স্ক্ৰাইব মানে বুজিয়ে পাইছা তোমালোকে, ডেট মিনছ PWD কেণ্ডিডেটৰ কাৰণে একচুৱেলি যিসকলৰ ব্লাইণ্ডনেছৰ প্ৰব্লেম আছে, ল' ভিজনৰ প্ৰব্লেম আছে বা ডিজেবিলিটি আছে, তেওঁলোকে এজন লগত স্ক্ৰাইব ল'ব পাৰিব, যিজনে ব্লাইণ্ড কেণ্ডিডেটজনক যাতে বা ল' ভিজনৰ কেণ্ডিডেটজনক যাতে কুৱেশ্যন পেপাৰখন পঢ়ি দিব পাৰে, ঠিক আছে। তো সেইজন হ'ল স্ক্ৰাইব। তো স্ক্ৰাইব ল'ব পাৰিব এপ্লিকেশ্যন ফৰ্মেট লেটাৰ আণ্ডাৰটেকিং ইউজিং স্ক্ৰাইব বাই PWD কেণ্ডিডেট, ঠিক আছে, টু দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। তো ফৰ্মেটটো এনেকৈ দিছে, এপ্লিকেশ্যন ফৰ প্ৰভাইডিং স্ক্ৰাইব। ইয়াতে চোৱা লিখিছে, ছাৰ মেডাম আই ডেছ এ কেণ্ডিডেট উইথ দ্য নেম অফ ডিজেবিলিটি নামটো লিখিব লাগিব, এপিয়াৰিং ফৰ দ্য এক্সামিনেশ্যন নাম লিখিব লাগিব যে তোমাৰ কি এক্সামিনেশ্যন, ক্লাছ 3 এক্সামিনেশ্যন SLRC বাই SLRC, বিয়াৰিং ৰোল নাম্বাৰ। এতিয়া ৰোল নাম্বাৰটো ক'ৰ পৰা পাব, যেতিয়া এডমিট কাৰ্ড ঘোষণা কৰিব তেতিয়াহে ৰোল নাম্বাৰ পাব। তো সেইকাৰণে ক'লোঁ যে 2 এদিনৰ ভিতৰতে হয়তো এডমিট কাৰ্ড ঘোষণা হৈ যোৱাৰ মষ্ট চান্সেছ আছে, ঠিক আছে। চ' প্ৰিপেৰেশ্যন ভালদৰে চলাই থাকা, মই অহাৰ লগে লগে চবকে জনাই দিম। বাকী কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, তলত টেলিগ্ৰামৰ লিংক আছে, টেলিগ্ৰামত সকলোকে লগ পাম। তো থেংক ইউ ছ' মাছ।